আকৌ লৈ আহিছোঁ এটা সৰু মাছৰ ৰেচিপি। এই আছে সৰু মাছ, হালধি আৰু নিমখ সানি লৈছোঁ। এতিয়া মই এই মাছকেইটা ফ্ৰাই হ'বলৈ দিম। কি কৰোঁ আৰু কিহেৰে সৈতে বনাম আজি সৰু মাছ, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে স্ক্ৰিপ্ট নকৰাকৈ। লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ'। তেলটো গৰম হ'বলৈ দিছোঁ। এতিয়া মই মাছখিনি ইয়াত দি ল'ম। সৰু মাছকেইটা গোটেইখিনি দি দিছোঁ একেলগে ফ্ৰাই হ'বলৈ। মাছকেইটা ফ্ৰাই কৰি ল'ম। আজি বনাম সৰু মাছেৰে সৈতে তিতা কেৰেলা। তাতো আকৌ খাৰ দি বনাম, চাবচোন কেনেকুৱা হয়। তেল দিছোঁ, তাৰপিছত দিছোঁ পিঁয়াজ, দুটা নহৰু দিছোঁ, তাৰপিছত দিছোঁ কেঁচা জলকীয়া দুটা। এইখিনি অলপ ৰং চঙুৱা হ'বলৈ দি পিঁয়াজখিনি ৰং চঙুৱা হৈ গৈছে। এতিয়া মই ইয়াত তিতা কেৰেলাখিনি দি ল'ম। এইখিনি সময় ভাজি অলপ গৰম হ'বলৈ দি এতিয়া ইয়াত এখন ঢাকনি মাৰি দিলোঁ। ঢাকনিখন গুচাই দিলোঁ। এতিয়া মই ইয়াত এচামুচ নিমখ দিছোঁ, চিকুট নিমখ হালধি গুড়ি দিছোঁ। এইখিনি তলপৰ কৰি লৰাই দিলোঁ। তাৰপিছত ইয়াত দিছোঁ কলাখাৰ। ঘৰৰে কলাখাৰ হয়, ঘৰৰ গছ আছে কলগছ। ঢাকনিখন মাৰি দিলোঁ, ঢাকনিখন গুচাই দিলোঁ। দেখিছেনে পানীখিনি নাইকিয়া হৈ গৈছে। এতিয়া অলপ পানী এড কৰি দিম, বেছি নিদিওঁ। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা সৰু মাছকেইটা ইয়াত দি ল'ম। তেনেকৈ তল ওপৰ কৰি লাৰি দিম, দি পুনৰ ঢাকনিখন মাৰি দিম। ঢাকনিখন গুচাই দিলোঁ মই। এতিয়া চাওক পানীখিনি নাইকিয়া হৈছে। এনেকৈ লৰাই লৰাই দিব। তাৰপিছত আঞ্জাখন নমাই দিব। হৈ গ'ল।